সিহঁতক জীৱন যাপন জেল দি কাম নাই সিহঁতক যেনেকৈ আজি জুবিন দা গৰিমা বৌ যিমান কষ্ট পাইছে মনত ন আজিও মোৰ মানুহজন ঢুকালে মই কিমান কষ্ট পাইছোঁ আজি গৰিমা বৌ তেনেকৈ বহুত কষ্ট পাই আছোঁ ন সেনেকুৱা মানুহক ডাইৰেক্ট ফাঁচি দিব লাগে মানে জুবিন দাক মানে আমি ইমান দূৰৰ পৰা আজি মেৰাপানী গোলাঘাটৰ পৰা আহিছোঁ ন জুবিন দাক বহুত দিন জীয়াই থকা অৱস্থাত আমি চাব বিচাৰিছিলোঁ জুবিন দাক আমি দেখা নাপালোঁ গোলাঘাটত যায় আমাৰ ঘৰৰ পৰা আহিবলৈও দূৰ হয় আমি এতিয়া জুবিন দাক দেখা নাপালোঁ আজি জুবিন দা সমাধিটোকে চাবলৈ আহিছোঁ ন আমাৰ জুবিন দা ইমান মৰম আছিলে ইমান ভাল গান গায় ন যদি সিহঁতে প্ৰকৃত মাৰিছিলে কিয় মাৰিব লাগে ইমান ভাল শিল্পীজনক ন যদি সিহঁতে ভুল কৰিছে ফাঁচি দিব লাগে আপুনি ক'ৰ পৰা আহিছে আমি গোলাঘাট মেৰাপানী ফ্লাৱাৰ ভেলী একাডেমি স্কুলৰ পৰা আহিছোঁ আজি জুবিন গাৰ্গক ইয়ালৈ আহিম বুলি আহিছিলে নে নাই আমাৰ মেইন কথা জুবিন গাৰ্গৰ সমাধিস্থলীলৈ আহিছিলোঁ তেখেত মানে আমাৰ হিয়াৰা মঠু বিশেষকৈ মেৰাপানীলৈ নগ'লে যদিও বৰ আমি মৰ্মাহত হৈছোঁ সেইটো কাৰণে আজি বহুত দিনৰ পৰা আমি আশা কৰি আছোঁ তেওঁ ঢুকোৱাৰ পাছৰ পৰাই তেখেতৰ সমাধিস্থলীলৈ আহি আমি তেখেতক শ্ৰদ্ধাঞ্জলি এভাগ জনাবলৈ আহিছিলোঁ মোৰ ছাত্ৰ ছাত্ৰী আৰু লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোকে লৈ আহিছিলোঁ ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিলে আৰু মূল অভিযুক্ত আমি গম পাইছোঁ 4গৰাকীকৈ ফাঁচি তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে হত্যাৰ গোচৰ লাগিছে সেইসকলৰ বিৰুদ্ধে কি ক'ব সেই 4জন অপৰাধীৰ বিৰুদ্ধে আমি তেওঁলোকক যিখিনি একশ্যন ল'ব লাগে সেইখিনি চৰকাৰে একশ্যনখিনি ল'লে আমি ভাল পাম আৰু জুবিন গাৰ্গ আমাৰ যিহেতু হিয়াৰা মঠু অসমৰ হিয়াৰা মঠু সেইটো কাৰণে তেখেতক যিখিনি কৰিব লাগে তেওঁলোকক সেইখিনি কৰিলে আমি ভাল পাম আৰু হয় আৰু শাস্তি হিচাপে কি বিচাৰিব ফাঁচি বিচাৰিব নে যাৱজ্জীৱন কাৰাদণ্ড বিচাৰিব নে কি বিচাৰিব তেওঁ যি ভুল মানে যদি প্ৰকৃত ভুল কৰিছে তেওঁ চৰকাৰে যোনটো ব্যৱস্থা কৰে সেইটোকে আৰু ন আমি এতিয়া এনেই বিচাৰিব কি আমি যদি প্ৰকৃত সি দুখী কৰিছে ফাঁচিয়ে দিব লাগে ফাঁচি দিব লাগে বাইদেউ আপুনি ক'ৰ পৰা আহিছে আমি গোলাঘাট মেৰাপানী মেৰাপানী পৰা আচলতে আজি ইয়াত উপস্থিত হৈ কেনেকুৱা লাগিছে ভালেই লাগিছে জীয়াই থাকোঁতে চাবলৈ নাপালোঁ বাইদেউ তাকে জুবিন দাক চাবলৈ এতিয়া আহিছোঁ তাকে ধন্যবাদ দিছোঁ কিনো ক'ম আৰু যিহেতু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে দোষীসকলৰ বিৰুদ্ধে আপুনি বিশ্বাসনে যে জুবিন গাৰ্গে ন্যায় পাব বুলি জুবিন দাই ন্যায় পাবই লাগিব আৰু তেওঁ একো দুখ কৰা নাই নিৰ্দোষী ল'ৰা এজনক কেনেকৈ দাদাক মাৰিব পাৰে চৰকাৰখনে যি কৰিব তাকে আমিও ভাল পাওঁ আৰু ধন্যবাদ